Hello everyone. Today we are going to talk about one of the most important questions for diploma students. How to do BTech after Polytechnic in Assam. We'll discuss eligibility, admission process, top colleges, fees, career opportunities. So make sure you watch this video till end. So first of all, my question to হবে why BTech after Polytechnic? ঠিক আছে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কিছুমানৰ বহুতৰ মানে পলিটেকনিক কৰা ষ্টুডেণ্টৰ বহুতৰ মনত এটা কুৱেশ্যন আহি থাকে যে পলিটেকনিকটো আমি 3 বছৰ কৰিলোৱেই এতিয়া আমি জব কৰিম কাৰণ চবেই এইটো ভাবে পলিটেকনিকটো কমপ্লিট কৰে ন এতিয়া কিছুমানে আকৌ টেনশ্যনটো এনেকৈ থাকে ইণ্টেনশ্যনটো বিটেক কৰিম বুলি এতিয়া চব বিটেক কৰিবলৈ হ'লে ফাৰ্ষ্ট অফ অল তোমাক কিয় কৰিব লাগিব এইটো ফাৰ্ষ্টত গম পাব লাগিব যদিও পলিটেকনিকটো আমাক কি দিয়ে ইঞ্জিনিয়াৰ এটা ষ্ট্ৰং এটা ফাউণ্ডেশ্যন দিব ইঞ্জিনিয়াৰিঙত কিন্তু যেতিয়া বিটেকটো কৰা হ'ব তেতিয়া হায়াৰ ষ্টাডিজৰ কাৰণে জব অপৰচুনিটিৰ কাৰণে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে ভেৰি ইউজফুল হৈ যাব আৰু ইয়াৰ বেষ্ট পাৰ্টটো হ'ল যে আফটাৰ ডিপ্ল'মা you can get directly admission into second year of BTech through lateral entry আৰু এই এক্সামটোক কি বুলি কোৱা হয় JLEE ঠিক আছে তো এইটো বিটেক কৰাৰ কাৰণে আৰু এটা ভাল বস্তু যে আমি UPSC আৰু গেট এনেকুৱা ডাঙৰ ডাঙৰ এক্সাম দি পেলাই ভাল ভাল জব আমি পাই যাব পাৰোঁ বিটেক কৰাৰ পিছত সেইকাৰণে বিটেকটো বহুত ইম্পৰ্টেণ্ট আফটাৰ পলিটেকনিক আৰু আফটাৰ পলিটেকনিকৰ কাৰণে বিটেক কৰিলে সেইবিলাক ষ্টুডেণ্টৰ কাৰণে ভাল যোনবোৰ মেট্ৰিক দি ডাইৰেক্ট এডমিশ্যন লৈছিল আৰু সিহঁতৰ কাৰণে এইটো বস্তু কাৰণ বিটেকত ডাইৰেক্ট HS কৰি আহিলে বস্তুবোৰ বেছি ভালকৈ কেপচাৰ হয় কিন্তু পলিটেকনিক কৰি আহিলে 50% কনচেপ্ট ক্লিয়াৰ হৈ থাকে তোমাৰ পলিটেকনিকত এতিয়া নেক্সটটো হ'ল ইলিজিবিলিটি criteria in Assam. First of all, eligibility means 3 years diploma থাকিব লাগিব নেক্সট আৰু ৰিকগনাইজড ইনষ্টিটিউশ্যন হ'ব লাগিব ঠিক আছে এইকেইটা আৰু 45 to 50% মাৰ্কছ ডিপ্ল'মাত থাকিব লাগিব তেতিয়াহে ইলিজিবিলিটি হৈ যাব আৰু এই পাৰ্চেণ্টেজটো কিন্তু বহুত ইম্পৰ্টেণ্ট দেই 45% to 50%. আৰু এটা কুৱেশ্যন হ'ল যে কিছুমান প্ৰাইভেট কলেজে এডমিশ্যন দিয়ে বিটেকত আফটাৰ ডিপ্ল'মা কিন্তু তাতেও কিছুমান ক্ৰাইটেৰিয়া দেখা যায় সেইকেইটা ক্ৰাইটেৰিয়া হ'ল যে পাৰ্চেণ্টেজটো ইমান থাকিব লাগিব আৰু লগতে ছেমিষ্টাৰত বেক থাকিব নালাগিব মানে বেকলগ লাগিব নালাগে বেকলগ লাগিলে এডমিশ্যনটো পোৱা টান হৈ যায় সেইকাৰণে টান মানে নিদিয়ে সেইকাৰণে বেকলগ নহ'বকৈ আমি ডাইৰেক্ট প্ৰাইভেট ইনষ্টিটিউট এডমিশ্যন পাওঁ আৰু কি প্ৰাইভেট ইনষ্টিটিউট আছে আছামত আমি এইকেইটা ডিছকাছ কৰিম ঠিক আছে টপ কলেজেছ ইন আছাম টপ কলেজেছ ইন আছাম AAC JAC for Assam Engineering Institute, JAC Civil Engineering College, GIST, এনেকুৱা আছে পিনে Civil Engineering College, Bharati Engineering College, etc. আৰু কিছুমান প্ৰাইভেট কলেজ আছে প্ৰাইভেট কলেজ আপোনাৰ সেই আছে গিৰিজানন্দ ইউনিভাৰ্চিটি আছে আছাম ডন বস্কো ইউনিভাৰ্চিটি আছে আছাম ডাউন টাউন ইউনিভাৰ্চিটি আছে এইকেইটা ভাল ইনষ্টিটিউট হৈ আছে প্ৰাইভেট এডমিশ্যন প্ৰচেছ যদি আমি চাওঁ এডমিশ্যন প্ৰচেছ আছে এডমিশ্যন প্ৰচেছ যদি আমি চাওঁ ফাৰ্ষ্ট অফ অল আমাৰ JLEE এক্সাম দিব লাগিব ঠিক আছে আৰু JLEE এক্সাম দিব এইকেইটা JLEE এক্সামটো অকল আপোনাৰ সেই আষ্টুৰ আণ্ডাৰত থকা ইউনিভাৰ্চিটিৰ কাৰণে মানে প্ৰাইভেট নহয় অকল গভৰ্ণমেণ্ট কেইটা আৰু আছে আমি CIT এইবোৰত আমি সিহঁতৰ CIT চেণ্ট্ৰেল কোকৰাঝাৰ আছে এইটো নিজে এক্সাম পাতে তেনেকুৱা নেৰিষ্ট আছে অৰুণাচল প্ৰদেশত ইয়াতে আমি এক্সাম ল'ব পাৰোঁ তাৰপিছত তেজু আছে তেজপুৰ ইউনিভাৰ্চিটি আৰু এইকেইটাত আমি এক্সাম ল'ব পাৰোঁ এডমিশ্যন প্ৰচেছ আৰু এইটো JLEE হয় আৰু JLEE হয় আছাম গভৰ্ণমেণ্টৰ আষ্টু আণ্ডাৰত আৰু এইটো এক্সাম বহুত টান হয় দেই ভালকৈ পঢ়ি এক্সামটো দি যাব
নেক্সট এতিয়া আহিব ব্ৰাঞ্চ। ব্ৰাঞ্চ যদি আমি চাওঁ, এইবোৰ কলেজত ব্ৰাঞ্চ পাম, আমি চিভিল ইঞ্জিনিয়াৰিং পাম, মেকানিকেল ইঞ্জিনিয়াৰিং পাম, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পাম, ইনষ্ট্ৰুমেণ্টেশ্যন কম্পিউটাৰ ইঞ্জিনিয়াৰিং পাম। আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিং AEC, JEC টপ ৰেংকত আছে আজিলৈ। এতিয়া আছে ফিজ ষ্ট্ৰাকচাৰ। ফিজ ষ্ট্ৰাকচাৰ যদি আমি চাওঁ, ফিজ ষ্ট্ৰাকচাৰত আছে, যদি আমি গভৰ্ণমেণ্ট কলেজত চিট পাই যাওঁ, তেতিয়া আমাৰ 45, ছাপ'জ আৰু কৈছোঁ দেই, এপ্ৰক্সিমেট এটা 45 to 50,000 পাৰ ইয়াৰ। আৰু যদি প্ৰাইভেট হয়, তেতিয়া আমাৰ এপ্ৰক্সিমেট 1.5 লাখ পাৰ ইয়াৰ। আৰু JEE level exam related কুৱেশ্যন থাকিলে আমালোকৰ তলত দিয়া হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'ব, কমিউনিটি লিংক দিয়া আছে। আৰু কিবা ডাউট থাকিলে তাতে ডিছকাছ কৰিব পাৰোঁ, বহুত আছে কমিউনিটিত। অল দ্য বেষ্ট, এক্সামটো দি দিব, JEE level exam।